নাজিৰাত অসম দিৱসৰ দিনাই মুকলি হ'ল বৃহত্তৰ অসমীয়া জাতিৰ জনক চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। টাই আহোমৰ বানফি পূজাৰে শুভাৰম্ভ কৰা নাজিৰাত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। মেগালিথিক কালৰ পৰা আজিৰ মেগাপিক্সেল সময়লৈকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বৰ অসমৰ স্ৰষ্টা আৰু দ্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফা দিৱসৰ দিনা সমগ্ৰ অসমৰ লগতে নাজিৰাতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় চুকাফা দিৱস। টাই আহোমৰ বানফি পূজাৰে শুভাৰম্ভ হোৱা এই চুকাফা দিৱসৰ দিনাই টাই আহোম উন্নয়ন পৰিষদৰ প্ৰায় 1 কোটি টকা ব্যয়েৰে প্ৰতিষ্ঠা কৰি দ্বিতীয়বাৰৰ বাবে সিংহাসনত বহাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰ পিছতে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈকে বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে টাই লোকসংগীত আৰু অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে মুকলি সভা অনুষ্ঠিত হয়। সভাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, কেবিনেট মন্ত্ৰীদ্বয় পীযুষ হাজৰিকা, যোগেন মোহন, বিধায়কক্ৰমে সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য দাঙি ধৰে অৱসৰী অধ্যক্ষা ডক্টৰ বন্তিৰাণী গগৈয়ে। আমাৰ ৰজা চাওলুং চুকাফাৰ এই আজি প্ৰতিমূৰ্তিটো স্থাপন অত্যন্ত সুখী হৈছোঁ। মই এগৰাকী সাধাৰণ ব্যক্তি, এজন সাধাৰণ ব্যক্তিয়ে স্বৰ্গদেউ চাওলুং চুকাফাৰ মূৰ্তিৰ উন্মোচন কৰিছোঁ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈ পাই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ, অত্যন্ত সুখী হৈছোঁ আৰু আশীৰ্বাদ বুলি মই আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই প্ৰায় 2 কোটি টকা খৰচ কৰি এই প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাউন্সিলৰ প্ৰত্যেকজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ কৈছোঁ, মহান ৰজা চাওলুং চুকাফাৰ আমি সন্মান সকলোৱে বৃদ্ধি কৰিবলৈ প্ৰত্যেক মুহূৰ্ততে প্ৰয়াস কৰিব লাগিব। 1228 খ্ৰীষ্টাব্দত আহি সমগ্ৰ অসমখনক একত্ৰিত কৰা ব্যক্তিজন আছিলে স্বৰ্গদেউ চাওলুং চুকাফা। নতুন প্ৰজন্মৰ প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন উঠি অহা যুৱক যুৱতীয়ে, ছাত্ৰ ছাত্ৰীয়ে মহান ৰজা চাওলুং চুকাফাৰ বিষয়ে জানিবই লাগিব আৰু জানিবৰ কাৰণে এই ইতিহাসত লিপিবদ্ধ সোণোৱালী আখৰেৰে লিপিবদ্ধ কথাবিলাক আমি বহুল প্ৰচাৰিত কৰিব লাগিব। এনেকৈ প্ৰতিমূৰ্তি স্থাপন কৰি মহান ৰজাগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগে লগে নতুনকৈ উঠি অহা প্ৰজন্মলৈ চিনাকি কৰাব লাগিব। এই কাম আমি প্ৰত্যেকজন অসমীয়াই কৰিব লাগিব বুলি মই ভাবোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ উঠি অহা প্ৰজন্মক যি নতুনকৈ পৃথিৱীলৈ আহিছে, যি বুৰঞ্জীৰ পৰা অলপ দূৰত আছে, তেখেতলোকক যাতে আমি জনাওঁ কেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাই সোণৰ জখলাৰে অসমলৈকে নামি আহিছিল আৰু সাতৰাজ সামৰি একৰাজ স্থাপন কৰিছিল আৰু নিজৰ ভাষা ধৰ্ম সকলো এৰি ইয়াৰ স্থানীয় ভাষা, স্থানীয় ধৰ্ম, স্থানীয় ব্যক্তিৰ লগত বিবাহ পাশৰে আবদ্ধ হওক বা সম্পূৰ্ণ এই অঞ্চলৰ ইয়াৰ মানুহৰ লগত মিলি কেনেকৈ অসমখনক আগুৱাই লৈ গৈছিল আৰু 600 বছৰীয়া সোণোৱালী আহোম ৰাজত্ব স্থাপন কৰিছিল। সেই কথাবিলাক আমি উঠি অহা প্ৰজন্মক যাব লাগিব, জনাব লাগিব আৰু সেইকাৰণে এনেকৈ প্ৰতিমূৰ্তি আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। পুনৰ মই ময়ূৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে সুন্দৰ প্ৰতিমূৰ্তি আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰু কৰক মই ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক বা আমাৰ কাউন্সিলৰ বিভাগৰ তথা টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসন আৰু টাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ সহযোগত অসম দিৱস নাজিৰাত উদযাপন কৰা হৈছে আৰু এই অসম দিৱসৰ লগতে সংগতি ৰাখি টাই আহোম ছাত্ৰ সন্থাৰ যি মুখ্য কাৰ্যালয়ত আমাৰ চাওলুং চুকাফাৰ যি প্ৰতিমূৰ্তি আৰু যি উদ্যান আছে, সেই উদ্যানৰ আজি শুভ উদ্বোধনী অনুষ্ঠান
সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই প্ৰতিমূৰ্তি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব আৰু লগতে আমাৰ সন্মানীয় মন্ত্ৰী অসম চৰকাৰ যোগেন মোহন ডাঙৰীয়া সন্মানীয় মন্ত্ৰী আমাৰ বিমল বৰা ডাঙৰীয়া ইতিমধ্যে বিধায়কদ্বয় আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া চক্ৰ কোঁৱৰ ডাঙৰীয়া আহি উপস্থিত হৈছেহি সকলো উপস্থিতিত তেওঁলোকে নাজিৰাবাসী ৰাইজৰ কাৰণে তথা সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে চাওলুং চুকাফা প্ৰতিমূৰ্তি আগবঢ়াই দিব আমাৰ এটা সপোন আছিলে টাইম ছাত্ৰ সন্থা থকা অৱস্থাতে ইয়াত আমি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম হাতত লৈছিলোঁ কিন্তু আমি অসমতে স্বীকাৰ কৰিছোঁ যে মূৰ্তিটো সেই সময়ত বনোৱা সময়ত যথেষ্টখিনি মানে বিসংগতি আহিছিলে মূৰ্তিটো বেয়াও হৈছিলে আৰু নাজিৰাবাসী ৰাইজৰ পৰামৰ্শমতে আৰু তেওঁলোকে যিধৰণে আমাক সহযোগিতা আগবঢ়ালে আমি সেইধৰণে আমি মূৰ্তিটো ইয়াত ভাঙি মেলি আকৌ পুনৰ নিৰ্মাণ কৰিছিলোঁ খুব সুন্দৰভাৱে আৰু ভাৰতবৰ্ষৰ প্ৰখ্যাত শিল্পী বীৰেন সিংহ ডাঙৰীয়াই এই শিল্পী আমাৰ এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে আৰু এই আপাহতে নাজিৰাবাসী হৈ আমি তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাইলৈৰ পৰা সমগ্ৰ ৰাইজৰ কাৰণে আমি উদ্যানৰ দুৱাৰ আমি মুকলি কৰি দিম আগমনৰ দিনটো অসম দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল 1999 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ দিন কাৰণ আগতে চুকাফা দিৱস আছিল সেই চুকাফা দিৱসটো এজন ব্যক্তি হিচাপে পতা হৈছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অসম দিৱস হ'ল সেই দিনটোতে আমাৰ অসম যে প্ৰতিষ্ঠা হৈছিল সেই দিনটোৰ পৰাই যে অসম নামৰ উৎপত্তি হৈছিল এই কথাখিনি প্ৰতিপন্ন হ'ল আৰু সেইজন পিতৃপুৰুষৰ আজি যি প্ৰতিমূৰ্তি আজি আমাৰ এই নাজিয়া এই মাজমজিয়াত আমাৰ ময়ূৰ গোহাঁই উদ্যোগত এই প্ৰতিমূৰ্তিটো আজি শুভ উদ্বোধন হ'ব আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিব গতিকে আজি আমাৰ অসমীয়া জাতিটো অকল আহোম জনগোষ্ঠী বুলিয়েই নহয় অসমীয়া জাতিটোক যিহেতু বিভিন্ন জাতি জনগোষ্ঠীক সামৰি যে এটা বৃহৎ অসমীয়া জাতি গঠন কৰিছিল 1253 চনত চাওলুং চুকাফাই এই চৰাইদেউত স্থায়ী ৰাজধানী পাতি গতিকে আজি সেই চাওলুং চুকাফাই গঠন কৰা বা গঢ় দিয়া এই অসমীয়া জাতিটো যুগ যুগান্তলৈ যে জীয়াই থাকিব আৰু সেই চাওলুং চুকাফাৰ আজি দিৱসত বা আজি অসম দিৱসত আজি যিহেতু সকলোৱে মনত ৰাখিব লাগিব যে এটা ঐতিহাসিক দুটা সিদ্ধান্ত ল'লে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে সেইখিনি আমি সফল হ'লোঁ যিহেতু সেইসকল পিতৃপুৰুষৰ সমাধিস্থলী বিশ্ব দৰবাৰত আজি জিলিকি থাকিব যিহেতু ইউনেস্কোৰ বুকুত আজি লিপিবদ্ধ হ'ল ইউনেস্কোৰ লিপিবদ্ধ হ'ল গতিকে আজি আমাৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সেই পিতৃপুৰুষসকলৰ সমাধিস্থলী জিলিকি থাকিব পৰৱৰ্তী সময়ত যোৱা মাহৰ আমাৰ এই নৱেম্বৰ মাহৰ 29 তাৰিখৰ দিনাখন যি এটা ঐতিহাসিক সিদ্ধান্ত আমাৰ সদনত পাছ হ'ল এখন বিল গৃহীত হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিহেতু সেই বিলখন হৈছে আমাৰ চাওলুং চুকাফা ইউনিভাৰ্চিটিৰ ওপৰত চাওলুং চুকাফা ইউনিভাৰ্চিটি যে এখন হ'ব এইটো প্ৰায় নিশ্চিত হ'ল গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে এই যি ঐতিহাসিক সিদ্ধান্ত দুটা ল'লে এই সিদ্ধান্ত দুটাই সমগ্ৰ অসমীয়া জাতিটো সমগ্ৰ অসমখনক বিশ্বৰ দৰবাৰত যুগ যুগান্তলৈ হাজাৰ বছৰ পাছলৈ জিলিকাই ৰাখিবৰ কাৰণে যি চেষ্টা হাতত লৈছিল এইখিনি আমি সফল হ'লোঁ নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা